যিখিনি আজি কৰ্মশালা মই আজি আমি থাকিব নোৱাৰিলোঁ, ভাগ্যক্ৰমে আজি উপস্থিত হ'লোঁ। গোটেইকেইটা আমাক যি প্ৰকল্প দেখুৱালে বা যি ট্ৰেইনিং দিলে গোটেইখিনি ভাল লাগিছে। বিশেষকৈ আমাৰ আজি ৰকেট বনাব দিয়া আমাৰ যিটো প্ৰকল্প এটি বেছি ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকল বেছি মনোযোগী হ'ব। মই এটা আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এই অনুষ্ঠানটোৱে আমাক শিক্ষকসকলক যেনেকৈ ট্ৰেইনিং দিলে অদূৰ ভৱিষ্যতে বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰীসকলক লগত ৰাখি যদি এনেকুৱাকৈ 2-এটা ট্ৰেইনিং দিব পাৰে তেতিয়া বেছি সফলতা লাভ কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমিও তেতিয়া ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আৰু আপোনালোক একেলগে লগ লাগি যদি এনেকুৱা কৰ্মশালা হ'ল তেতিয়া বোধহয় আজিতকৈ বেছি লাভান্বিত হ'ব পাৰিম বুলি মোৰ মনে ধৰিছে। আৰু এইখিনি অনাগত দিনত কৰিব বুলি আশা ৰাখি মই গোটেই ট্ৰেইনিংটো খোৱাৰ পৰা আমাক দিয়া গোটেই সুবিধাৰ পৰা আমাক দিয়া ট্ৰেইনিংখিনি গোটেইখিনি এটা ধনাত্মক ঠাইত লৈ মই ইয়াৰ পৰা গৈছোঁ আৰু ভাল হৈছে বুলি আপোনালোকৰ আগতে কৃতজ্ঞতা জনাইছোঁ। আজি সঁচাকৈ ভাল লাগিছে ট্ৰেইনিংটো। মানে প্ৰথম কথা ক'ব যাওঁ যে আমাৰ জড়তাবোৰ আঁতৰিছে। বহুত দিন আগতে পঢ়ি আহিছিলোঁ, থিয়ৰিবোৰ কৰি ক্লাছতো থিয়ৰি পঢ়াওঁ, আমিও সফল হৈছিলোঁ বহুত ক্ষেত্ৰত। কিন্তু এই ট্ৰেইনিংটোৰ পৰা কিছু কাম আমি হাতেৰে কৰিছোঁ বা পঢ়ি থকা নাই, লেকচাৰ ছেশ্যন কম ৰাখিছে আপোনালোকে, যিটোৰ পৰা উপকৃত হৈছোঁ। আৰু সাধাৰণতে দেখা যায় যে ক্লাছৰুমত ষ্টুডেণ্টছখিনি এটা অসহযোগিতা এটা আমি দেখি পাওঁ। যদিও বা ছায়েন্স ক্লাছ বুলি কওঁ, সিহঁতৰ মনত এটা শংকা সোমাই যায়, ছায়েন্স বুলি ক'লে ভয়ংকৰ বস্তু কিবা এনেকুৱা এটা ফিল হয়। কিন্তু এই এক্টিভিটিৰ পৰা যদি আমি শিকাব পাৰোঁ, ছায়েন্স ক্লাছটো আমাৰ যেনেকৈ আমি গম পোৱা নাই সময় কেনেকৈ পাৰ হৈ গৈছে, সিহঁতৰো তেনেকুৱাই ফিল হ'ব নিশ্চয়। আৰু এইখিনি ইনিচিয়েটিভ লোৱাৰ কাৰণে ভাল লাগিলে। আৰু আশা কৰোঁ ভৱিষ্যতে এনেকুৱা আৰু আমি কিছু শিকিবলৈ পাম। আৰু এটা ৰিকুৱেষ্ট ৰাখিব বিচাৰিছোঁ, যদি আপোনালোকে পাৰে মাজে মাজে আমাৰ স্কুলসমূহত মানে আমি ট্ৰেইনিং কৰি যাওঁ, কিন্তু আমি সুবিধাখিনি নাপাওঁ বা সময় কম থাকে, ষ্টুডেণ্টক দেখাব নোৱাৰোঁ। কিন্তু আপোনালোকৰ ইনিচিয়েটিভত যদি অকণমান কিবা কিবি ক্লাছৰুমত দেখাই দিব পাৰে, এইখিনি বস্তু আৰু ফ্ৰুটফুল হয় বুলি মই ভাবোঁ। এনেই কৈছোঁ, ধন্যবাদ। আৰু আগলৈ এনেকুৱা প্ৰগ্ৰাম পাম বুলি আশা ৰাখোঁ।